নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ। মই শামছুল হক। মই বৰ্তমান উপস্থিত আছোঁ তামুলপুৰ জিলাত আৰু যি পথত উপস্থিত আছোঁ তামুলপুৰ জিলাৰ এই পথটো হ'ল তামুলপুৰ ঘগ্ৰাপাৰ সংযোগী এটা গুৰুত্বপূৰ্ণ পথ। কিন্তু বছৰ বছৰ ধৰি এই গুৰুত্বপূৰ্ণ পথটো আজিলৈকে বহল নহ'ল, যাৰ বিনিময়ত ইয়াৰে স্থানীয় ৰাইজসকলে জীয়াতু ভুগিবলগীয়া হৈছে। ভূটানৰ পৰা বিভিন্ন ডাঙৰ ডাঙৰ গাড়ী এই পথটোৰে আহে, তাৰপিছতো এই পথটো আচলতে আজিলৈকে বহল কৰা নহ'ল, যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰে স্থানীয় যিসকল ছাত্ৰ ছাত্ৰী আছে, চিকিৎসালয়লৈ যোৱা যিসকল ব্যক্তি আছে, সেই ব্যক্তিসকলে যথেষ্ট অসুবিধাত সন্মুখীন হৈছে। মোৰ সতীৰ্থই দেখাব এই পথটো তামুলপুৰৰ পৰা ঘগ্ৰাপাৰ যোৱা সংযোগী পথ, এটা গুৰুত্বপূৰ্ণ পথ, যি পথটোৰে আচলতে দৈনিক হাজাৰ হাজাৰ যান বাহন এই পথেৰে অহা যোৱা কৰে। আৰু এই পথেৰে যিসকল সৰু সুৰা গাড়ী আছে, যিসকল বাইকে হওক বা টমটমে হওক বা স্কুটিয়ে হওক, সেইসকল যিসকল যাত্ৰী আহে সেই যাত্ৰীসকলে বিভিন্ন জীয়াতু ভুগিবলগীয়া হয়। কাৰণ এই পথটোত এখন ডাঙৰ গাড়ী, যেতিয়া ভূটানৰ পৰা এখন ডাঙৰ ট্ৰাক আহে বা এখন ডাঙৰ বাছ আহে, তেতিয়া এই যাত্ৰীসকলে বহু অসুবিধাত পৰিবলগীয়া হয়। মোৰ লগত উপস্থিত আছে এগৰাকী ইয়াৰ স্থানীয় ব্যক্তি, মই তেখেতৰ পৰা জানিব বিচাৰিম। হয় দাদা, কেনেকুৱা অসুবিধা হয়? অসুবিধা বহুত হয়, মানে কি ল'ৰা ছোৱালীৰ অসুবিধা হয়, ডাঙৰ দাম্পাৰ আহিলে ছাইড দিব জেগা নাই, তেনেকুৱা অসুবিধা হয়। কিমান বছৰ ধৰি ৰাস্তাটো এনেকৈ আছে? মোটামুটি আজি 50 বছৰমান এনেকুৱাকৈ আছে ৰাস্তাটো। ৰাস্তাটো কিছু অলপ ভাল কৰিছে যদিও মেৰামতি কৰিছে, কিন্তু বহাল কৰা নাই। এতিয়া ভূটানৰ পৰা বহুত ট্ৰাক আহে, বহুত ট্ৰাক আহে, ভুটীয়া গাড়ী আহে, ডাম্পাৰ আহে, বহুত গাড়ী আহে। এক্সিডেণ্টো হৈছে? এক্সিডেণ্ট মাজে মাজে হয় এক্সিডেণ্ট। ইয়াৰে স্থানীয় যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ অহা যোৱাত অসুবিধা, বহুত অসুবিধা। চাইকেল নুমি গ'লে উঠাব নোৱাৰে, তেনেকুৱা আৰু ঠায়ে ঠায়ে ৰাস্তাটো বেয়া হৈছে। ঠায়ে ঠাইতো বহুত বেয়া হৈছে ৰাস্তা। কিমান বছৰ ধৰি ইয়াতে ৰাস্তাটো বহল কৰা নাই? বহুত বছৰে কৰা নাই, বহলটো কৰাই নাই আমি গম পোৱাৰ পৰা। যি পিছ দিলে তাৰ পৰা আৰু বহল কৰা নাই। তামোলপুৰৰ পৰা এইটো ঘগ্ৰাপাৰ ওলায়, এইটো নলবাৰী হাৱাই ওলায়। কিমান দীঘল ৰাস্তাটো, কিমান কিলোমিটাৰ হ'ব? 50-60 কিলোমিটাৰমান হ'ব নেকি। এই 50-60 কিলোমিটাৰ যি পথ আছে এইখিনি এনেকুৱাই হৈ আছে? এনেকুৱা হৈ আছে, মাত্ৰ ঠাই ভাল হৈছে, অলপ অলপ বহল হোৱা নাই। ভয় লাগে আহিবৰ কাৰণে ঠেক হয় আৰু ৰাস্তাটো ঠেক হৈ যায়, বিভিন্ন গাড়ী ঠেক হৈ যায়। হয়, এগৰাকী ইয়াৰে স্থানীয় ব্যক্তি, যিগৰাকী ব্যক্তিয়ে তেওঁ উল্লেখ কৰিছে যে ৰাস্তাটো বহল নোহোৱাৰ কাৰণে বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈছে। আৰু যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে হওক বা চিকিৎসালয়লৈ যোৱা যিসকল ৰোগীয়া ব্যক্তিয়ে হওক, এই পথটোৰে অহা যোৱা কৰাত বিভিন্ন সমস্যাত পৰিছে। তেখেতসকলে চৰকাৰক অনুৰোধ জনাইছে যে এই পথটো যাতে অতি সোনকালে বহলীকৰণ কৰি আৰু মেৰামতিৰ কিছু অলপ তেখেতসকলে অনুৰোধ কৰিছে চৰকাৰক যাতে মেৰামতি কৰে আৰু বহলীকৰণ কৰে, যাতে এই অঞ্চলৰ ৰাইজসকলে দুৰ্ভোগ ভুগিবলগীয়া নহয়, যাতে এই অঞ্চলৰ ৰাইজসকলে যাতে এক সুস্থিৰ পৰিৱেশত তেওঁলোকৰ যি তামোলপুৰ ঘগ্ৰাপাৰ সংযোগী পথটো আছে, এই তেওঁলোকে ঘগ্ৰাপাৰে যোৱা হওক বা তামোলপুৰলৈকে অহাই হওক, যাতে তেওঁলোকে কোনো ধৰণৰ দুৰ্ঘটনাৰ আশংকা নকৰাকৈ যাতে তেওঁলোকে তামোলপুৰ বা ঘগ্ৰাপাৰলৈকে আহিব পাৰে, তাৰে কামনা কৰিছোঁ। মই আকৌ তেখেতৰ ওচৰলৈ আহিম। হয় দাদা, চৰকাৰক কি জনাব আপোনালোকে কি তেখেতৰ? ৰাস্তাটো ভাল কৰি দিব লাগে, বহল কৰি দিব লাগে, অসুবিধা নোহোৱাকৈ, এইখিনি অনুৰোধ। আৰু বিশেষ যিহেতু বিটিআৰ পৰে আপোনালোকৰ, বিটিআৰ পৰে, হয়, গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া কিবা ক'ব নেকি? প্ৰমোদ বড়ো ডাঙৰীয়াই দিব লাগে ঠিক ঠাক কৰি, এইখিনি ৰাস্তাটোৰ প্ৰতি অলপ কৰিব লাগে আৰু গুৰুত্ব দিব লাগে, কাৰণ যিহেতু এই এখন জিলাৰে আমাৰ চিফ হয়, গতিকে অনুৰোধ কৰিব লগা কথা আৰু এইটো। হয়, স্থানীয় ব্যক্তিগৰাকীয়ে যি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ কৰিছে যে এই ৰাস্তাটো যাতে অতি শীঘ্ৰেই তেওঁ বহলীকৰণ কৰে আৰু মেৰামতিৰ ব্যৱস্থা কৰে, তাৰে কামনা কৰিছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।